মই বনাম এয়া শুকান ভেন্দি ভাজি। এয়া ভেন্দি ভাজি খাবলৈ খুব ভাল লাগে। মছলা কম পৰিমাণে দিছোঁ। মইনো কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন। এয়া মই ভেন্দিখিনি ভালকৈ ধুই পানী নোহোৱাকৈ লৈছোঁ। কাপোৰেৰে মোহাৰি লৈছোঁ। পানী নাথাকিলে ভেন্দিটো ভাজিলে ভাল হয়। আৰু মই ভেন্দিখিনি বেছি মিহি কৰা নাই, এনেকুৱাকৈ ৰাখিছোঁ। ইয়াতে মই কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই মিঠাতেল 2 চামুচ। তেলখিনি ভালকৈ গৰমাই ল'ব। এয়া মই কেঁচা জলকীয়া 3টা দিছোঁ। এয়া জিৰা আৰু সৰিয়হ 1 চামুচ দি দিছোঁ। হিং 1 চামুচ দি দিছোঁ। ইয়াতে মই পিঁয়াজ 2টা কাটি থৈ দিছিলোঁ, এয়া দি দিছোঁ। এইখিনি মই ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি মই 2 মিনিট সময় ভাজি লোৱাৰ পিছত ইয়াতে দিছোঁ আদা নহৰুৰ পেষ্ট এটা। মই গেছৰ ফ্লেমটো হাইতে ৰাখিছোঁ। সেইখিনি ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া মই দি দিম ইয়াতে কাটি থৈ দিয়া ভেন্দিখিনি। এয়া মই 3 মিনিট সময় ভাজি লোৱাৰ পিছত ইয়াতে মই দিছোঁ শুকান মছলা গুড়ি। ইয়াতে হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান গৰম মছলা আছে। এইখিনি মই ভালকৈ মিলাই ল'ম। মই ভেন্দিখিনিত পানী ব্যৱহাৰ নকৰোঁ। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। প্ৰায় 6 মিনিট সময় মই হাই গেছৰ ফ্লেমত এয়া ভাজি লৈছোঁ। এয়া মই দিছোঁ টমাটো পিউৰি, মই ঘৰতে বনোৱা। এইখিনি আপোনালোকে অপশ্যনেল হয়, নিদিলেও কথা নাই। এয়া মোৰ ভেন্দি ফ্ৰাই হৈ গ'ল। আপোনালোকে এনেদৰে ট্ৰাই কৰিবচোন, খুব ভাল পাব। এয়া ভাত বা ৰুটিৰ লগত খাব। এইখিনি মই এতিয়া নমাই দিম। এয়া মোৰ ভেন্দি ভাজি ৰেডি হৈ গ'ল। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।